জীৱনত ধন টকা পইচা কিমান হ'ব বা কেতিয়া আহিব, আমাৰ মুখৰ কথা বাৰ্তা বা মিতিৰ কুটুমৰ লগত আমাৰ কেনে সম্বন্ধ হ'ব, এই সকলোবোৰ আমি বিচাৰ কৰোঁ কুণ্ডলীৰ দ্বিতীয় স্থানৰ পৰা। কুণ্ডলীৰ ধন স্থানত যি গ্ৰহ থাকে আৰু এই সম্বন্ধীয় ব্যক্তিৰ লগত যদি আমি মধুৰ কথা বাৰ্তা আদৰ সন্মান কৰোঁ, তেনেহ'লে ধন সম্পত্তি বৃদ্ধি হয়। ধৰোঁ দ্বিতীয় স্থানত সূৰ্য আছে, তেনেহ'লে পিতৃৰ লগত মধুৰ সম্পৰ্ক ৰাখক, ধন বৃদ্ধি হ'ব। চন্দ্ৰ যদি আছে তেনেহ'লে মাতৃৰ লগত মধুৰ সম্পৰ্ক ৰাখক। বুধ থাকিলে সন্তানৰ লগত মধুৰ সম্পৰ্ক কথা বাৰ্তা ৰাখক। আৰু বৃহস্পতি যদি থাকে তেনেহ'লে গুৰুস্থানীয় ব্যক্তি, জ্যেষ্ঠ সাধু ভকতৰ লগত। আৰু যদি শনি হয় তেনেহ'লে বৃদ্ধ ব্যক্তি, ৰোগীয়া ব্যক্তি বা অন্ধ ব্যক্তিৰ লগত। মংগল হ'লে সৰু ভাতৃ বন্ধুৰ লগত যথেষ্ট ভাল সম্পৰ্ক ৰাখক। শুক্ৰ যদি থাকে ধনস্থানত তেতিয়াহ'লে পত্নীৰ লগত। ৰাহু হ'লে সদায় চুইপাৰ আৰু কেতু হ'লে সন্ন্যাসী ভকতসকলৰ দ্বাৰা তেওঁ বৃদ্ধি কৰিব পাৰে। ধন্যবাদ।